যে মোবাইল চবাইলৰ এনেকে আৰু এটা ব্লগ কৰি ইনপুট ব্লগ কৰি ভিডিঅ'বিলাক দিওঁ আৰু অসমীয়াত বনাবলৈ চেষ্টা কৰোঁ। তো সেইকাৰণে এতিয়া ক'ব বিচাৰিছোঁ যে মানে কিতাপ যে ল'ৰা এটাই মোবাইলটো চাই আছে বা কিবা কম্পিউটাৰত কৰি আছে, মানুহে ভাবে কি মানে সকলোৱে নাভাবে, আজিকালি বহুতে নাভাবা হৈছে, কিন্তু প্ৰায় অসমত এনেকে ভাবে যে কিবা কিবি গেম চেম খেলি আছে আৰু, কিন্তু মোবাইলতো যে গুগলত কিবা শিকিব পাৰি বা মোবাইলৰ ভিডিঅ'ৰ মাধ্যমেৰেও যে কিবা এটা শিকিব পাৰি, এইটো বহুতে মানে নাভাবে। কিন্তু লাহে লাহে মানুহে গম পাব যে অনলি কিতাপৰ মাজত জ্ঞান মানে সোমাই থকা নাই, জ্ঞানটো চাৰিওফালে বিয়পি পৰিছে। আমি য'ৰ ত'ৰ পৰা জ্ঞান ল'ব পাৰোঁ, মানে কি জ্ঞানটো কি এটা উৎস হ'লেও য'ৰ পৰা আমি এটা কথা শিকিব পাৰোঁ। সেইটো আগতে অনলি কিতাপে আছিল, কোনো মাধ্যম নাছিল। কিতাপ আছিল বা টিভি আছিল, আজিকালি গুগল আহি গ'ল, তাৰপিছত এনেকে ইউটিউব বা যি কয় আৰু সকলোতে আছে। তো এই যিটো যে মোক এনেকৈ মাতি আনি সন্মান দিয়াৰ বাবে ডিম্পুৰে আপোনাক এটা কুৱেশ্যন কৰিব বোলে। অঁ নিশ্চয়। আপোনাৰ মনত এই ভিডিঅ' বনোৱা আইডিয়াটো ক'ৰ পৰা আহিল? আইডিয়া মানে অট'মেটিকলি আহি গ'ল চাই চাই। মই মানে এটা মোবাইল কিনিছিলোঁ, এই মোবাইল কিনাৰ পিছত জিঅ' আহিল, জিঅ'ত মই ভিডিঅ'বিলাক চাওঁ তামাম। অসমীয়া ভিডিঅ' ইমান নাছিল, হিন্দীত আছিল। টেকনিকেল গুৰুজী চাই চাগে, মুম্বাই কাম নিখিল, তাৰপিছত বিবিকি ভাইচ এনেকুৱা আছিল। মই বোলো সিহঁতে যদি বনাব পাৰে, আমিও বনাব পাৰোঁ, কিয় নোৱাৰোঁ। তো চালোঁ কেনেকৈ আপলোড কৰি। মোবাইলততো আগতো এটা কেমেৰা আছে, পিছতো আছে, দুটা কেমেৰা আছে। তো যিকোনো এটা কেমেৰাহে লাগে আমাক, অন কৰি ল'লোঁ আগৰ কেমেৰাটো, কিবা কিবি বকিলোঁ, এনেকৈ মানুহে আদৰি ল'লে। প্ৰথমতে মই এটা গৰ্ডন স্কুলৰ ওপৰত ভিডিঅ' বনাইছিলোঁ। মানে আমাৰ গৰ্ডন স্কুল এখন আছে নলবাৰীত, স্কুলখনৰ অৱস্থা একদমেই মানে একদম কি ক'ম আৰু, স্কুলে নাই এইখন কি মানে তেনেকুৱা আছিল। বনালোঁ যে এইখন এখন স্কুল নহয়, ইয়াত মানে ভূতৰ ফিল্ম শ্বুটিং কৰাৰ কাৰণে বেষ্ট ঠাই তেনেকৈ আছিল। ৰুমবিলাকত গৰু চৰু শুই থাকে। তো সেই ভিডিঅ'টো অলপমান মানে মানুহে ভাল পালে, মানে কি অলপমান শ্বেয়াৰ কৰিলে সকলোৱে, যাৰ ফলত নিউজ চেনেলো আহি দেখালে। আৰু চৰকাৰে সেই স্কুলখনক সেই ভিডিঅ'টোৰ পৰা বুলি নকওঁ, কিন্তু এনেকৈ প্ৰচাৰ হোৱাৰ বাবে সকলোতে প্ৰায় 3 কৰোৰ টকা দিলে চৰকাৰে, আৰু স্কুলখন এতিয়া বহু পৰিমাণে ভাল কৰিলে। সেইটোৰ পৰা মই বহুত ইনস্পায়াৰ হ'লোঁ যে মোৰ এটা যদি ভিডিঅ'ৰ পৰা ইমান প্ৰভাৱ পৰিব পাৰে, তো মই আৰু কি ফ্ৰীতে ভিডিঅ' কৰোঁতে টকা পইচা নালাগে না, মোবাইলৰ আগৰ কেমেৰাটো অন কৰিলে হ'ল, কিবা কিবি বকিলে হ'ল অলপমান চাই, আৰু তেনেকৈ অলপমান বনাবলৈ চেষ্টা কৰিলোঁ। আৰু লাহে লাহে ডেভেলপ হৈ গৈ থাকিল। এনেকুৱা নহয় যে আজি যিবিলাক ভিডিঅ' চাই সেই ভিডিঅ'বিলাকত কি অলপমান মই মানে অলপমান বস্তুবিলাক কি মই আগত এতিয়া অলপমান কনফিডেন্স যে এনেকৈ ক'ব পাৰোঁ, কিন্তু আগতে নাছিলোঁ। আগতে লাহে লাহে এটা ভিডিঅ' কমচে কম 100 শ্বুট কৰিছিলোঁ, যে বুকু আৰু ডিলিট কৰোঁ আৰু বুকু আৰু ডিলিট কৰোঁ। এসময়ততো ষ্ট'ৰেজ ফুল হৈ যায়, কাৰণ সেই সময়ত মোৰ এটা Z2 ফোন আছিল, তাতে কিবা 8 GB নে কি ইণ্টাৰনেল ষ্ট'ৰেজ আছিল, তাত মানে বেলেগ নালাগো ভিডিঅ'ই। তেনেকৈ লাহে লাহে সেই হৈ এতিয়া আৰু বনাই থাকোঁ, আৰু মানুহে ভাল পাই গৈ আছে। কিন্তু এইটো চিৰযুগমীয়া নহয় ন। এই ভিডিঅ' বনোৱা বস্তুটো কি, মানুহে কোনো বস্তুৱে সদায় ভাল পাই নাথাকে যদি বস্তুটো চেঞ্জ হৈ নাথাকে। এতিয়া আমি ধৰক মাংস খাই ভাল পাওঁ, ছাগলীৰ মাংস, কিন্তু আমাক যদি আজিৰ পৰা যদি সদায় মাংস খাব দিয়ে, একমাহ দেৰিকে মাংসটো দেখিলে খং উঠা হ'ব, এই বাকী এনেকুৱা। তো বস্তুবিলাক চেঞ্জ হৈ থাকিব লাগে। তো সেনেকুৱাই মই বস্তুবিলাক চেঞ্জ কৰি থাকিব চেষ্টা কৰোঁ, আৰু যেতিয়ালৈকে মানুহে চাই থাকে, টপিক থাকে মোৰ লগত, বনাই যাম আৰু সেই ডিম্পু, তোমাৰ প্ৰথম ভিডিঅ'টো মনত আছে না? প্ৰথম ভিডিঅ' প্ৰথম ভিডিঅ' মানে মইতো এইবিলাক ডিলেট কৰিলোঁ, কিন্তু প্ৰথম ভিডিঅ' মোৰ মানে ডিলেট নকৰাকৈ এতিয়াও চেনেলত নাই চাগে, কিন্তু সেইটোৱে আছিল, গৰ্ডনৰটোৱে আছিল। হয় নেকি? তো এটা অনুৰোধ আছে, ভিডিঅ'বিলাক আমি যেনেকৈ আৰম্ভ কৰে সেই আৰম্ভণিখিনি শুনিব বিচাৰিছে ৰাইজে। মানে কি হয়, প্ৰতিটো বস্তুৰে এটা টেগ লাইন থকা দৰকাৰ, এটা টেগ লাইন। নাই সেইটো এতিয়া মই কওঁ আৰু অলপ ভিডিঅ'টো আৰম্ভ কৰোঁ বুলি কোৱা আৰু আগত দেখি হেডষ্ট বুলি কোৱা যায়, মানে টেগ লাইন এটা মানুহে যিটো দ্বাৰাই চিনি পায়। এটা টেগ লাইন থাকে, যিকোনো ডাঙৰ ডাঙৰ কোম্পানী আপোনালোকে চাওক, যিকোনো আপুনি ধৰক ইয়ামাহা চাওক, ৰিক্সিয়ৰ হাৰ্ট বুলি কয়, ৰিক্সিয়ৰ বা এনেকুৱা কয়, আৰু সেইটোৰ দ্বাৰাই মানে সেই কয়। আৰু আপোনাৰ অ'টি আছে, অ'টি গাড়ীখনৰ টেগ লাইনটো চাগে বহুতে নাজানে, ডোন্ট ফ'ল', মানে আমাক ফ'ল' নকৰিব, আমাক ফ'ল' কৰি লাভ নাই, আমাৰ ইমানে স্পীড। তো সেইটোৰ দ্বাৰাই মানে গোটেই কোম্পানীটোৰ সেইটো গম পায়। আৰু এটা বহুত মানে স্পেচিয়েল টেগ লাইন আছে, এখন বুগেটি ভাইৰন বুলি গাড়ী আছে, বহুত মানে স্পেচিয়েল গাড়ী। সেই গাড়ীখনৰ টেগ লাইনটো কি, ইফ ইটছ নট পাৰফেক্ট ইট কেন বি এ বুগেটি ভাইৰন। তাৰমানে যদি গাড়ীখন দিয়াৰ লগতে দেখিলে, যদি এই গাড়ীখন পাৰফেক্ট নহয়, যদি অলপো কিবা খুন আছে, যদি গাড়ীখনৰ অলপো স্পীড কম আছে, এইখন আমাৰ গাড়ী নহয়েই।
মানে এনেকুৱা টেগলাইনে গোটেই কোম্পানীটো প্ৰকাশ কৰে তেনেকুৱা মোৰো এটা বনাই লৈছো আৰু লোকে টেগলাইন ধন্যবাদ ডিম্পুদা আপোনাৰ কোনোবা প্ৰশ্ন আছে কিবা ডিম্পুদাৰ যদি কোনোবা প্ৰশ্ন আছে নাই এইটো ক'লোৱেই ভিডিঅ'ত পোৱা যায় মই আপোনাক ক'লোৱে আমাৰ সৰ্থেবাৰী যিবিলাক পঢ়াশিল্পী আছে ধৰক যিবিলাকক ৰাতিপুৱাৰ পৰা যেতিয়া আপুনি মানে প্ৰচাৰ কৰি চাওক ইমান কষ্ট হয় পঢ়াবিলাক আমাৰ সৰ্থেবাৰী মেইন সম্পদ সেইটো বস্তু আপুনি একদম যেতিয়া বুজি পোৱা আপুনি মনৰ পৰা আপুনি ভিডিঅ' এটা বনাই লওক অসম নহয় ঘৰৰ সকলোৱে দেখাব যেন পঢ়া দিলে কিমান মানে কষ্ট মানে মই সৰ্থেবাৰীৰ ওপৰত মই দুটা ভিডিঅ' বনাইছো এটা বনাইছো কাহিনী মানে কেনেকে কি কৰা হয় এইটো বনাইছো আৰু এটা এই সৰ্থেবাৰীৰ সভাৰ ওপৰত বনাইছিলো কিন্তু এতিয়া প্ৰব্লেমটো মানে কি মোক কিছুমান সৰু সৰু টপিকৰ ওপৰত ভিডিঅ' বনাব দিয়ে ধৰক এতিয়া বৰপেটাৰে এটা মন্দিৰৰ ওপৰত ভিডিঅ' বনাব কৈছে কিন্তু প্ৰব্লেমটো কি এতিয়া মোৰ ভিডিঅ' বুলি ক'লে মানে কি হয় এই ধৰক দুই এজনে চাই কিন্তু দুই এজন অনলি নলবাৰীৰ মানুহে বা অনলি এইখিনি এৰিয়াৰ মানুহতে নহয় সেইটো আপোনাৰ আপাৰ আছামতো চাই সেইটো বিভিন্ন অঞ্চলত চাই কিন্তু এতিয়া ধৰক বৰপেটাত এখন সৰুকে লক্ষী পূজা পাতিছে মই তাত যদি ভিডিঅ'টো বনাওঁ সেই ভিডিঅ'টো সিমান দূৰলৈকে নাযায় কাৰণ বৰপেটাত এখন লক্ষী পূজা ইমান ইণ্টাৰেষ্ট নহৈছিল ইমান মানে দূৰৰ সৰ্থেবাৰীৰ মানুহজনৰ প্ৰতি এতিয়া ধৰক আপোনাৰ ধৰক বঙাইগাঁৱত এখন সৰু লক্ষী পূজা হৈছে ইয়াৰ মানুহৰ কিবা ইণ্টাৰেষ্ট থাকিব নেকি বঙাইগাঁও লক্ষী পূজা পাতিছে আৰু সিহঁতৰ মতে এইখন বহুত ডাঙৰ ঠিক তেনেকে এনেকুৱা মানে অলপমান যদি ইউনিক হয় টপিকটো এতিয়া সৰ্থেবাৰীৰ কাঁহ শিল্প বুলি ক'লে গোটেই অসমে জানে সেইটোৰ ওপৰত ভিডিঅ' বনাব পাৰি সেইটো মানে ভাল পাব কিন্তু ধৰক সৰু সৰু কিছুমান বস্তুৰ ওপৰত ভিডিঅ' বনালে কি হয় মানে ইমান মানুহে ইণ্টাৰেষ্ট নিদিয়ে মানে তোৰ লোকেল জেগা দেখি থকা সেনেকৈ কৰি আপুনি চেষ্টা কৰক নাই এইটো বহুত ডাঙৰ টপিক নাই এইটো আৰু বনাব চেষ্টা কৰিম অলৰেডি এতিয়া বনাইছোৱেই ঠিক আছে ডিম্পুদা মই মহিৰুল ইছলাম মোৰ এটা ইউটিউব চেনেল আছে ৰংঘৰ মই আপোনাৰ বহুত দিন ফ'ল' কৰিছোঁ মই ফোনতো যোগাযোগ কৰিছোঁ আমাৰ এতিয়া ইউটিউবক লৈ বহুতো নৱপ্ৰজন্ম আগবাঢ়ি আহিছে এতিয়া নৱপ্ৰজন্মই ইউটিউবত কিদৰে গেইন কৰিব অৰ্থাৎ ইউটিউবত কিদৰে তেওঁলোকে ধাপে ধাপে আগুৱাই যাব সফলাৰ দিশত তাৰ বিষয়ে অলপ সকলোকে শিকিব লাগে নাই ইউটিউব মানে কি এইটো মানে আগুৱাই যোৱাৰ কোনো তেনেকুৱা সেই নাথাকে বহুতে ইউটিউব খোলে ভিউ যে ইউটিউবটো খুলিলে দুদিন পিছত ভাবিব মই তামাম ভিউ পাম মই তামাম ছাবস্ক্ৰাইবাৰ পাম আৰু মাল পাম মানে টকা পাম কিন্তু সেনেকুৱা বস্তু নহয় মানে কি হয় আপুনি কি দিছে সেইটো চাব লাগিব মানে আপোনাৰ পৰা কিবাটো মানুহে পাইছে না নহ'লে আৰু কিয় ছাবস্ক্ৰাইব কৰিব আপুনি এটা ভিডিঅ' চাইছে আপুনি সেইবিলাক ভিডিঅ' চাব যিবিলাক ভিডিঅ'ত বহুত ভিউ থাকে সেইবিলাক ভিডিঅ' কিয় ভিউ আহিছে আৰু ভিউ কেতিয়া আহে মই কৈ দিছোঁ এটা ভিডিঅ'ৰ পৰা এটা ভিডিঅ'ত ধৰক এটা চেনেল খুলিলে এজন মানুহে চেনেলটোত এটাও ছাবস্ক্ৰাইবাৰ নাই ধৰক কিন্তু এটা ভিডিঅ' দিছে সেই ভিডিঅ'টোত তেতিয়াহে ভিউ আহিব যেতিয়া সেই ভিডিঅ'টো এজন মানুহে শেষলৈকে চাই থাকে তেতিয়া ইউটিউবে সেইটো আগলৈ ঠেলি দিয়ে ভিডিঅ'টো মানে ধৰক আপুনি এটা ভিডিঅ' দিছে 2 মিনিটৰ প্ৰথমতে থাম্বনেইল এটা দিছে আৰু ধুনীয়াকৈ লগাই তো মানুহে ক্লিক কৰিব আৰু মানুহে যদি ভিডিঅ'টো চাই ভাল নাপায় 5 ছেকেণ্ড মান পিছতে ভিডিঅ'টো চোৱা বাছি কেনচেল কৰি দিব তো তেতিয়া ইউটিউবে ভাবিব যে মানুহে কিয় ভিডিঅ'টো শেষলৈ চোৱা নাই মানে ভিডিঅ'টো একো নাই আৰু কিন্তু যদি এটা ভিডিঅ' পুৰা যিকেইটা মানুহে ক্লিক কৰিছে পুৰা 2 মিনিটটো চাইছে বা কমচে কম 1.5 মিনিটলৈকে চাইছে তো ইউটিউবে ভাবিব নিশ্চয় ভিডিঅ'টো কিবা আছে সেইবাবে ইমান সময়লৈকে চাই আছে তো সেই ভিডিঅ'টো কি কৰিব ইউটিউবে পোষ্ট কৰিব মানে সেই নতুন নতুন যিবিলাক মানুহে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো সেই মানুহবিলাকক মানে হোম পেজলৈকেও এই ইউটিউবটো খুলিলে যে আহে তালৈকে লৈ যাব তো সেইটো ভিডিঅ' ভাল কৰিব লাগিব 1 নম্বৰ অট'মেটিক লাইক ছাবস্ক্ৰাইব অট'মেটিক আহিব ধন্যবাদ ডিম্পুদে ভাবেনে মানে ইউটিউবৰ গৈ বা ইণ্টাৰনেটৰ গৈ আমাৰ গ্ৰন্থৰাজি ব্যৱসায় বা গ্ৰন্থৰ চাহিদা তাৰ ওপৰত প্ৰভাৱ পেলাইছে নাই তেনেকুৱা নহয় তেনেকুৱা হ'লেতো যেতিয়া নিউজ চেনেল ওলাইছিল তেতিয়াতো পেপাৰবিলাক বন্ধ হৈ গ'লহেঁতেন নিউজ পেপাৰবিলাক যদি তেনেকুৱা হ'লহেঁতেন কিন্তু এতিয়া এইবিলাক বস্তু মানে কি সদায় থাকি এইটো যিটো আছে এইটো সদায় থাকিয়ে যাব গ্ৰন্থ এইবিলাক সদায় থাকিয়ে যাব কাৰণ যিবিলাক ডাঙৰ ডাঙৰ বস্তু এতিয়া মহাভাৰত আপোনালোকে ইণ্টাৰনেটতো মহাভাৰত পঢ়িব নাপায় না বা পঢ়িলে সেই ফিলিংছটো নাপাব না মহাভাৰত এখন পঢ়িলে যিটো মানে পঢ়িলে যিটো ফিলিংছ পাব সেই ফিলিংছটো ইণ্টাৰনেটত চাই মহাভাৰত পঢ়িলে থাকে নেকি তো এই ফিলিংছটো পাবৰ কাৰণে সদায় কিতাপ পঢ়িবই লাগিব আৰু কিতাপটো কি আৰু এইটো মানে এটা ৰিয়েল বস্তু মানে দালি ভাতত দৰে কেতিয়াবা মাংস খাওঁ কেতিয়াবা ইণ্টাৰনেট ব্যৱহাৰ কৰোঁ কিন্তু কেতিয়াবা আহে দালি ভাত সদায় খাব লাগিব তো এই দালি ভাত ঠিক আছে ধন্যবাদ ডিম্পুদা ঠিক আছে আমি
ঠিক আছে, আমি প্ৰশ্ন কৰাৰ বাবে ইমান সুবিধা দিছোঁ। এইবাৰ দিনাজপুৰ গোস্বামীক দুআষাৰ ক'বলৈ আমি অনুৰোধ জনাইছোঁ।